আজি এটা আপোনালোকক ব্ৰেকআপৰ কাহিনী কম। ছোৱালীয়ে ক'লে, হেল্ল', অফিচৰ বাহিৰলৈ আহিব পাৰিবা নেকি? আৰু ল'ৰাই ক'লে, অ' গড, ইয়াতকৈ কিয় পালিহি? ৰোৱা, 2 মিনিটত গৈছোঁ। কিয় আহিছা আকৌ ইয়ালৈ? ছোৱালীয়ে ক'লে, মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব মন আছেনে নাই তোমাৰ? আৰু ল'ৰাই ক'লে, মইতো কোৱা নাই থাকিব নিবিচাৰোঁ বুলি। আকৌ ছোৱালীয়ে ক'লে, তুমি কোৱা নাই, কিন্তু তোমাৰ প্ৰতি অৱহেলাই মোক প্ৰমাণ কৰি দিছে যে তোমাৰ মোৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই। মইতো ক'ব যোৱা নাই যে তুমি মোৰ লগত অনবৰতে কথা পাতি থকা, মোক ফুৰাবলৈ লৈ যোৱা, ৰেষ্টুৰেণ্টত সোমাই কফি খুৱাবা, কোৱা নাই। মাত্ৰ মোক অলপ সময় দিয়া, কোনোবা এজন আপোন মানুহৰ দৰে কথা পাতা। মোৰ লাষ্ট ডিচিজন, মই ব্ৰেকআপ বিচাৰোঁ তোমাৰ পৰা। আৰু তোমাৰ মোৰ নেতাবোৰে মোক বুজাই দিছে তোমাৰ মোক ক'বলগীয়া কথাবোৰ, বাই ফৰএভাৰ। এইবোৰ কৈ গুচি গ'ল। মই বাধা নিদিলোঁ। বাধা দিবলৈ মন নোযোৱা নহয়, কিন্তু অধিকাৰখিনি হেৰুৱাই পেলালোঁ। এতিয়া তাইৰ মতে আৰু মই মোৰ মতে। সেইবোৰ মোৰ অজুহাত নাছিলোঁ। এফালে ঘৰৰ প্ৰেছাৰ, ভাইটিক টকা অলপ দে এডমিশ্যনৰ বাবে, নানা ধৰণৰ কামৰ বাবে টকাৰে ভালপোৱা সঁচাই জুখিব নোৱাৰিও। যদি সেই ভালপোৱাৰ বিশ্বাস, নিস্বাৰ্থ প্ৰেম নাথাকে, কিহৰ ভালপোৱা সেইটো? এতিয়া তাইৰ হৃদয়ত মোৰ বাবে কিমান ভালপোৱা জীয়াইছে নাজানো, কিন্তু এটা কথা জানো, বহুত ভাল পাওঁ তাইক।